ছাত্ৰ-ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ বাবে যিখন প্ৰথম ভাগ আছে বিজ্ঞান, আমাৰ বিজ্ঞান পাৰ্ট 1ৰ যিখিনি কুৱেশ্যন আনসাৰ আছে সেইখিনি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত। চোৱা, অধ্যায়টোৰ নাম হৈছে আমাৰ চৌপাশৰ বস্তুবোৰ। গতিকে পাঠটো মই গোটেইখিনি পঢ়ি বুজাই নিদিওঁ, বহুত সময় গুচি যাব। ডাইৰেক্ট তোমালোকক কুৱেশ্যন আনসাৰখিনি দিম। অনুশীলনীত দিয়া আছে, চোৱা 1 নম্বৰটোত দিয়া আছে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণ পূৰ কৰা। 1 নম্বৰটোত দিছে দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়? এইটো হৈছে আয়তন। গতিকে C নম্বৰ অপশ্যনটো শুদ্ধ। তোমালোকে C নম্বৰটো ইয়াতে গোল কৰিবা। বুজি পাইছানে? ধুনীয়াকৈ গোল কৰিবা। তাৰে পিছত চোৱা 2 নম্বৰটোত চোৱা তলৰ কোনবিধ স্বচ্ছ? ইয়াত হৈছে কাঁচ স্বচ্ছ। গতিকে কাঁচটো B নম্বৰ অপশ্যনত আছে, এইটো শুদ্ধ আনসাৰ দিবা। গোল দিবা। বুজি পাইছানে? 3 নম্বৰটোত দিছে তলৰ কোনবিধ অৰ্ধস্বচ্ছ? এইটো হৈছে তেলহনা কাগজ। এইটো C নম্বৰত অপশ্যনত শুদ্ধ হৈছে। গতিকে আমি এইটো C নম্বৰটো ৰাইট চিন দিব লাগিব। তাৰপিছত 4 নম্বৰটোত কি দিছে চোৱা তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা। এইটো হৈছে সোণ, এলুমিনিয়াম, তাম আৰু বাঁহ। বাঁহটো অমিল হয়নে? গতিকে D নম্বৰ অপশ্যনটো শুদ্ধ কাৰণে আমি D নম্বৰটো এনেকৈ গোল দিব লাগিব। কিতাপত এনেকৈ ধুনীয়াকৈ দিবা যাতে চেদা নহয়। এতিয়া চোৱা তলৰ বস্তুবোৰ পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা। চেনি পানীত দ্ৰৱণীয়, বালি অদ্ৰৱণীয়, চকগুৰি দ্ৰৱণীয় আৰু নিমখ দ্ৰৱণীয়, নাৰিকলৰ তেল অদ্ৰৱণীয়, মৌ অদ্ৰৱণীয়, পিঠাগুড়ি দ্ৰৱণীয়। গতিকে কি দ্ৰৱণীয় পালোঁ আমি? চেনি, তাৰপিছত পিঠাগুড়ি, চকগুৰি, নিমখ, এইকেইটা পালোঁ আমি দ্ৰৱণীয়। আৰু অদ্ৰৱণীয় হৈছে নাৰিকলৰ তেল, বালি আৰু মৌ। মনত ৰাখিবা, ইয়াৰ পৰা পৰীক্ষাত আহি থাকে। তাৰে পিছত চব পদাৰ্থ কি উদাহৰণসহ ব্যাখ্যা কৰা। যিয়ে ঠাই আগুৰে আৰু যাৰ ভৰ আছে সেয়াই হ'ল পদাৰ্থ, বা যাৰ ভৰ আছে বা আৰু আয়তন আছে সেয়াই পদাৰ্থ। চোৱা, যিয়ে ঠাই আগুৰে আৰু যাৰ ভৰ আছে সেয়াই হ'ল পদাৰ্থ, বা যাৰ ভৰ আৰু আয়তন আছে সেয়াই হৈছে পদাৰ্থ। উদাহৰণস্বৰূপে পানী, বালি আদি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ? এনচাৰত লিখিবা যে শিলৰ ভৰ আৰু আয়তনৰ ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। যে শিলৰ ভৰ আৰু আয়তনৰ ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। 4 নম্বৰটো চোৱা 4 এবিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। গিলাচ তৈয়াৰ কৰিব পৰা 4 এবিধ দ্ৰব্যৰ নাম হ'ল কাঁচ, তীখা, পিতল আৰু প্লাষ্টিক। গিলাচ তৈয়াৰ কৰিব পৰা 4 এবিধ দ্ৰব্য কাঁচ, তীখা, পিতল আৰু প্লাষ্টিক। মনত ৰাখিবা। জ্যোতি কি? এনচাৰত লিখিবা জ্যোতি হৈছে পোহৰ শক্তি। 7 নম্বৰটো তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। 1 নম্বৰ দিছে কাঁচ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। কাঠ স্বচ্ছ কিন্তু কাঠ অস্বচ্ছ। এইটো অশুদ্ধ। কাঁচ স্বচ্ছ কিন্তু কাঠহে অস্বচ্ছ। কিন্তু ইয়াত ওলোটা কৰি দিছে। কাঠৰ গুৰি পানীত দ্ৰৱণীয় হয়। অশুদ্ধ, এইটো কেতিয়াও দ্ৰৱণীয় নহ'ব। পানীত নিমখ দ্ৰৱণীয়, এইটো শুদ্ধ। তোমালোকে ভালকৈ পঢ়িলেই গম পাবা কোনবিলাক দ্ৰৱণীয় আৰু কোনবিলাক অদ্ৰৱণীয়। কাঠৰ গুৰি পানীত ভাহি উপঙে, পানীত উপঙে, শুদ্ধ। তাৰে পিছৰটো নাৰিকল তেল পানীত দ্ৰৱণীয় হয়। এইটো শুদ্ধ, দ্ৰৱণীয় নহয়। তেল কেতিয়াও পানীত দ্ৰৱণীয় নহয়। চোৱা, তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰ মিলোৱা যিবোৰৰ পৰা বস্তু তৈয়াৰ কৰা হয়। এটা হৈছে টকা বহী, এইটো হৈছে কাঁচ, আকৌ গজাল, গজালটো হৈছে কাগজ। তাৰপিছত চকী মানে এইটো কাঠ, গিলাচ কাঁচৰ পৰা তৈয়াৰ কৰা আৰু সূতা, এইটো হ'ব সূতা, সূতাটো হ'ব কপাহ।
তাৰে পিছৰ প্ৰশ্নটো চোৱা 9 নম্বৰ প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তু হ'ল বটল গিলাচ টেবুল পুতলা আৰু থাল তাৰে পিছত 10 নম্বৰটো হৈছে খালী ঠাই পূৰ কৰা একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে 2 নম্বৰটো চোৱা বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক কি বোলে শ্ৰেণী বিভাজন বুলি কোৱা হয় আকৌ 3 নম্বৰটোত চোৱা বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ভৰ আৰু বস্তু এটা যিমানেই ঠাই আগুৰে সেয়াই বস্তুটোৰ আয়তন তাৰে পিছৰ প্ৰশ্নটো চোৱা বস্তু বা দ্ৰব্যৰ ওপৰত ভিত্তি কৰি মিলোৱা মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰি সব ডাইৰেক্ট উত্তৰ লিখি দিছোঁ বস্তু বা পদাৰ্থৰ ধৰ্ম তীখাৰে নিৰ্মিত কাঁহী পানীত দ্ৰৱণীয় কাঁচৰ বটল অস্বচ্ছ কাঠৰ টুকুৰা স্বচ্ছ নিমখ জ্যোতিৰ্মান ধৰ্ম এইবিলাক তীখাৰে নিৰ্মিত কাঁহী পানীত দ্ৰৱণীয় ইয়াতে আনসাৰখিনি দিয়া নাই এনসাৰখিনি কৰি ল'ব লাগিব চোৱা ইয়াতে তীখাৰে নিৰ্মিত কাঁহী হ'ব জ্যোতিৰ্মান এইটো হ'ব জ্যোতিৰ্মান এইটো শেষৰটো হ'ব এইটোৰ লগত হ'ব আকৌ নিমখ এইটো হ'ব পানীত দ্ৰৱণীয় আকৌ কাঠৰ বটল এইটো মই ধুনীয়াকৈ মুছি লৈ ধুনীয়াকৈ বুজাই দিছোঁ চোৱা তীখাৰে নিৰ্মিত কাঁহী এইটো হ'ব জ্যোতিৰ্মান তাৰপিছত কাঁচৰ বটল এইটো হ'ব স্বচ্ছ আকৌ কাঠৰ টুকুৰা এইটো হ'ব অস্বচ্ছ আৰু হ'ব নিমখটো হ'ব পানীত দ্ৰৱণীয় গতিকে এইখিনি মিলাই দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত 12 নম্বৰটো চোৱা তোমাক যদি এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয় তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্য কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা মই এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰাৰ বাবে কিছুমান ধাতু ল'ম যেনে লোহা ষ্টীল আৰু দৃঢ় কাঠ মই যিবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিম সেইবোৰ হৈছে মজবুত দীঘলীয়া সময় ধৰি স্থায়ী থাকিব পৰা ক্ষমতা দীৰ্ঘস্থায়িত্ব বা ভাৰ সহ্য কৰিব পৰা ক্ষমতা বেয়া বতৰ আৰু দূষিত পানীৰ পৰা ৰক্ষা পাব পৰা ক্ষমতা আৰ্দ্ৰতা প্ৰতিৰোধ ক্ষমতা তাৰ পিছত 13 নম্বৰ প্ৰশ্নটো চোৱা কিছুমান দ্ৰব্য গোটাই লোৱা যেনে বালি নিমখ নেমুৰ ৰস ইত্যাদি এতিয়া এটা গিলাচত পানী লৈ এটাকৈ মিলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিবদ্ধ কৰা চোৱা দ্ৰব্য আৰু পানী মিহলিত হয় নে নহয় বালি নহয় মিহলি নহয় নিমখ পানীত মিহলি হয় নেমুৰ ৰস পানীত মিহলি হয় গতিকে আমি কি পালোঁ নেমুৰ ৰস আৰু নিমখ পানীত মিহলি হয় আৰু বালি মিহলি নহয় গতিকে এইখিনিয়ে আছিল আজিৰ আমাৰ প্ৰশ্ন উত্তৰ যদি ভিডিঅ'টো চাই তোমালোকে অলপ হ'লেও উপকৃত হৈছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ কমেণ্ট ছেকশ্যনত তোমালোকৰ নামটো মোলৈ পঠিয়াবা থেংক ইউ ফৰ ৱাচিং